ৰাজ্যৰ বিজেপি তথা NDA মিত্ৰ দলে আনুষ্ঠানিকভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰাৰ লগে লগে ৰাজ্যত আৰম্ভ হ'ল নতুন চৰকাৰ গঠনৰ কুচকাৱাজ। তৃতীয়টো কাৰ্যকালৰ বাবে ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন NDA চৰকাৰৰ হাতলৈ পুনৰ ক্ষমতাৰ বাঘজৰী। 12 মে'ত শপত গ্ৰহণ কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন নতুন ৰাজ্য চৰকাৰে। মই উপস্থিত আছোঁ খুমটাইত, আৰু খুমটাইৰ গ্ৰাম্যাঞ্চলত আৰু তাৰ যিসকল সচেতন ব্যক্তি তেখেতসকলৰ পৰা চৰকাৰৰ যি নতুন চৰকাৰৰ আশা প্ৰত্যাশা আমি জানিবলৈ চেষ্টা কৰিম, আৰু তেওঁলোকৰ কি নতুন চৰকাৰৰ পৰা আশা কৰিব, কি উন্নয়ন আছে, কি কৰিবলগীয়া আছে, লগতে যি বিৰোধীৰ এইবাৰ বিপৰ্যয়ৰ বিষয়েও তেওঁলোকৰ পৰা মতামত জানিবলৈ চেষ্টা কৰিম। মই পোনে ব্যক্তিকেইজনৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিছোঁ। মই প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ। কি ক'ব, এই 12 মে'ত নতুন চৰকাৰে যিহেতু শপত গ্ৰহণ কৰিবলৈ গৈ আছে, হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত দ্বিতীয়টো কাৰ্যকাল আৰু বিজেপি চৰকাৰৰ তৃতীয়টো কাৰ্যকাল, কেনেকুৱা ধৰণৰ আশা কৰিব, নতুন কেনেকুৱা ধৰণৰ পৰিৱৰ্তন আশা কৰিব এইবাৰ? ভাৰতীয় জনতা পাৰ্টীয়ে আচলতে অভিলেখ ভংগ কৰিছে বুলি ক'ব লাগিব। ভাবিব নোৱাৰি, পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি আচলতে তৃতীয়বাৰৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীয়ে শাসনভাৰ ল'ব, আৰু লগতে মাননীয় মুখ্যমন্ত্ৰী সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিচাপে ইতিমধ্যে পৰিগণিত হৈছে। তেখেতেও দ্বিতীয়বাৰৰ বাবে ইতিমধ্যে বিধায়িনী দলৰ নেতা নিৰ্বাচিত হৈছে, আৰু 12 মে' তাৰিখে শপত গ্ৰহণ কৰিব মুখ্যমন্ত্ৰী হিচাপে। গতিকে আমি ভাবোঁ যে তেখেতৰ দক্ষ ৰাজনৈতিক বিচক্ষণতা আছে। এজন বাকপটু, অসমৰ দক্ষতাৰে যিখিনি উন্নয়ন কৰি আছে, ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত প্ৰত্যেকটো স্তৰতে উন্নয়ন কৰি গৈ আছে। অনাগত দিনতো ভাবোঁ আৰু যাতে অধিক উন্নয়ন কৰিব পাৰে, আৰু মূল্যবৃদ্ধিৰ ক্ষেত্ৰতো তেখেতে গুৰুত্ব প্ৰদান কৰি যাতে সৰ্বসাধাৰণ পৰিয়ালসমূহ ভাল ধৰণে আচলতে থাকিব পাৰে, তাৰ ব্যৱস্থা তেখেতে নিশ্চয়কৈ ল'ব লাগিব। আৰু এইখিনিতে কংগ্ৰেছৰ বিপৰ্যয়ৰ ক্ষেত্ৰতো আমি ক'ব লাগিব যে একেবাৰে বিধ্বস্ত হৈ গ'ল, জনসাধাৰণৰ পৰা বিচ্ছিন্ন হৈ গ'ল, বহু বছৰলৈকে বিচ্ছিন্ন হৈ গ'ল। কাৰণ যিজন মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী দাবীদাৰ গৌৰৱ গগৈদেৱে নিজৰ বুথত হাৰিছে, নিজৰ বুথৰ মানুহে চিনি নাপাওঁ বুলি কৈছে। এইটো এটা দুৰ্ভাগ্যজনক কথা বুলিও আমি ভাবিছোঁ। কিন্তু বিৰোধী শক্তি ধূলিচাত হৈ গ'ল। বিৰোধীৰ বৰ্তমান যিটো 19 জনৰ ভিতৰতে 3 জনেই আচলতে মিয়া বুলি ক'লেও ভুল নহয়। গতিকে এই ক্ষেত্ৰত তেওঁলোকে বিৰোধী এখনো বিৰোধী নেতাও নাপায়। গতিকে এনে ক্ষেত্ৰত আমাৰ অসমৰ সৰ্বসাধাৰণ জনতাই কিন্তু এনেকুৱাও আশা কৰা নাই যে বিৰোধী একেবাৰে শূন্য হওক, কাৰণ বিৰোধী লাগে। কাৰণ বিৰোধী নহ'লে চৰকাৰখনে কিছুমান কাম মানে ইচ্ছামতে কৰিবলৈ যায়। গতিকে কিন্তু কি কৰিব, জনসাধাৰণক আচন্ন কৰিব পৰা নাই, মিয়া প্ৰীতি, পাকিস্তান প্ৰীতি। গতিকে সনাতনী হিন্দুৱে একেবাৰে ভাবিব নোৱাৰাকৈ ভাবি ল'লে। গতিকে এইখিনিত প্ৰত্যাখ্যান কৰিছে। হয়, ধন্যবাদ জনাইছোঁ। মই আৰু এজন ব্যক্তি আছে খুমটাই সমষ্টিত। এইবাৰ কেনেকুৱা ধৰণৰ উন্নয়ন বিচাৰিব? খুমটাই সমষ্টিৰ যিহেতু বিধায়কগৰাকী তৃতীয়বাৰৰ বাবে নিৰ্বাচিত হৈছে মৃণাল শইকীয়া, তেখেতৰ পৰা কেনেকুৱা ধৰণৰ এইবাৰ খুমটাই সমষ্টিত উন্নয়ন আশা কৰিব, আৰু কি আগৰ চৰকাৰৰ দিনত নহ'ল আৰু কি কৰিবলগীয়া আছে? হয়, আচলতে আমি পোনপ্ৰথমেই আপোনালোকৰ চেনেলৰ যোগেদি আমাৰ বিধায়ক মৃণাল কুমাৰ শইকীয়াদেৱক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তৃতীয়বাৰৰ বাবে আমাৰ খুমটাই সমষ্টিত আকৌ বিধায়ক হৈ তেখেত আহিছে। আমি আশা কৰোঁ যে তেখেতে মন্ত্ৰীসভাত মন্ত্ৰিত্ব বিষয়ভাগ লৈ পেলাই আৰু অকণ উন্নয়ন হওক। সেই ক্ষেত্ৰত আমি অকণমান সদায় খুমটাইবাসীয়ে সদায় আশা কৰোঁ। আৰু যিহেতু আমাৰ উন্নয়ন যথেষ্ট হৈছে, তথাপিতো উন্নয়ন তেনেকেই নহয়। আৰু আমি ভাবোঁ যে আমাৰ অসমত এখন ভাল যাতে মন্ত্ৰীসভা গঠন হওক। এই মন্ত্ৰীসভা গঠন হৈ যাতে আমাৰ কিছুমান ইয়াত কিছু উদ্যোগ আমাৰ ইতিমধ্যে নিশেষ হৈ গৈছে, সেই উদ্যোগসমূহ জীয়াই ৰাখক, পুনৰ জীৱিত কৰক। আৰু আমাৰ আঁচনি প্ৰয়োজন নাই, আঁচনিয়ে আচলতে সদায় মানুহ বনাব নোৱাৰিব।
গতিকে আমি যেতিয়া উদ্যোগ হ'ব, উদ্যোগত কৰ্ম সংস্থাপন পাব, তেতিয়াই হয়তো অসমখন আৰু উন্নত হ'ব বুলি ভাবোঁ। গতিকে আমি মূল্যবৃদ্ধিৰ ক্ষেত্ৰতো ভাবোঁ যে অলপ মূল্যবৃদ্ধি যথেষ্ট হৈছে, কিন্তু উপায় নাই, চৰকাৰখনে হয়তো কণ্ট্ৰল কৰিবও পৰা নাই, কিছুমান ক্ষেত্ৰত উপায়বিহীন হৈছে। গতিকে আমি ভাবোঁ যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই মূল্যবৃদ্ধিৰ ক্ষেত্ৰত যাতে অকণমান দৃষ্টি ৰাখি যাতে অসমৰ সৰ্বসাধাৰণ জনসাধাৰণ চলিব পৰা এটা ব্যৱস্থা কৰি দিয়ে, তাৰ বাবে আমি আশা কৰিছোঁ। আৰু লগতে আমি পুনৰ যিখন মন্ত্ৰীসভা গঠন কৰিব, তেখেতসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে অসমখন আৰু যাতে উন্নত হওক। এতিয়া বৰ্তমান উন্নত হৈছে, আৰু যাতে উন্নত কৰি যে অসমৰ ৰাইজে যাতে আমাৰ অসমীয়াৰ জাতিৰ যাতে অস্তিত্ব ৰক্ষা কৰিব পাৰে, আমি তাৰে কামনা কৰিছোঁ। হয়, ধন্যবাদ জনাইছোঁ। মই আৰু এজন ব্যক্তি আছে, ভাৰতীয় জনতা পাৰ্টীক এইবাৰ বৃহৎ এটা জনমত প্ৰদান কৰিছে অসমৰ ৰাইজে। কি কৰিব কাইলৈ, কেনেকুৱা আশা কৰিব যে নতুন চৰকাৰ কাইলৈ শপত গ্ৰহণ কৰিব, কি আশা কৰিব সামগ্ৰিকভাৱে? হয়, আমি প্ৰথমে আমাৰ যিটো নৱনিৰ্বাচিত আমাৰ চৰকাৰখনলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি চৰকাৰখনলৈ এইটো আশা থাকে যে বিগত দিনছোৱাত আমাৰ যি গোটেই শিক্ষাখণ্ড হওক, স্বাস্থ্যকেন্দ্ৰ হওক বা বাট যাতায়াতৰ ব্যৱস্থা, যি সুচল ব্যৱস্থা আগবঢ়াই আহিছে, তাত আমি আৰু ব্যৱস্থা সুব্যৱস্থা আৰু কৰক, আৰু য'ত কৰিবলগীয়া আছে সেইখিনি আমি আধৰুৱাখিনি সম্পূৰ্ণ কৰিব বুলি আমাৰ আশা থাকিছে। বিশেষকৈ শিক্ষাখণ্ডত আগতে আমি এটা কথা লক্ষ্য কৰিব লাগিব যে যিখিনি আমাৰ ছাত্ৰ ছাত্ৰী আছিল, সেইসকলক যিটো মাক বাপেকে আগতে গুৰুত্ব দিয়া বৰ নাছিল। এইটো কাৰণেই যে আগতে এটা ভাল শিক্ষা গ্ৰহণ কৰি এটা চাকৰি পাবলৈ বহুত টকাৰ প্ৰয়োজন হয় আৰু ব্যৱস্থা নাছিল। এতিয়া সেই ব্যৱস্থাটো হৈছে যে টকাও নোহোৱাকৈ নিজৰ দক্ষতাত এটা চাকৰি পাবলৈ সক্ষম হৈছে, আৰু সেইকাৰণে শিক্ষাখণ্ডৰ মানদণ্ডটো আৰু উন্নত হৈ গৈছে। যাতে আমি ভৱিষ্যতেও এই ধাৰা অব্যাহত ৰাখক, আমি সেইটো কামনা কৰিম। আৰু যি আমাৰ ৰাস্তা পথ বা স্বাস্থ্যকেন্দ্ৰ যিখিনি কৰিবলগীয়া আছে, এই চৰকাৰখনে কৰক, এইটোকে কৈছোঁ। আৰু বিশেষকৈ খুমটাইৰ বিধায়কগৰাকী তৃতীয়টো কাৰ্যকালৰ কাৰণে নিৰ্বাচিত হৈছে, আৰু বহুতে সামাজিক মাধ্যম বা বিভিন্ন পক্ষৰ ফালৰ পৰা তেখেতক বন মন্ত্ৰী প্ৰদানৰ বাবে ইতিমধ্যে বহুতে আলোচনা কৰিছে। কি ক'ব বনমন্ত্ৰী প্ৰদানৰ দাবী? নিশ্চিতভাৱে বনমন্ত্ৰীজন তেখেতক আমি যোগ্য প্ৰাৰ্থী বুলি আমি বিচাৰোঁ, কাৰণ তেখেত সদায় বনাঞ্চলৰ লগত, প্ৰকৃতিৰ লগত সদায় জড়িত থাকে, সদায় প্ৰকৃতিক ভাল পায়। গতিকে তেখেতক যদি আমি এই বন বিভাগটো দিয়া হয়, আমি ভাবোঁ বন বিভাগ আৰু উন্নত হ'ব, আৰু যিখিনি আমাৰ বন্যপ্ৰাণী সুৰক্ষাৰ অধিক গুৰুত্ব দিব। হয়, ধন্যবাদ জনাইছোঁ। হয়, এনেদৰে নিশ্চিতভাৱে ক'ব লাগিব যে নতুন চৰকাৰখনৰ শপত গ্ৰহণৰ প্ৰাক মুহূৰ্তত বিভিন্ন পক্ষই ইতিমধ্যে যিসকল সচেতন ব্যক্তি আছে, তেওঁলোকে আশা কৰিছে যে